আসসালামু আলাইকুম নাসরিন দৰ্শকৰ বৰকত আপোনাৰ সদু কৰা 2 মিনিটত খতম হৈ যাব নচৰ লগা 2 মিনিটত খতম হৈ যাব আপোনাৰ বন্দেজ 2 মিনিটত খতম হৈ যাব আপোনাৰ মুখ লগা 2 মিনিটত আপোনাৰ খতম হৈ যাব আৰু বিশেষকৈ আপোনাৰ গছে মনৰ আশা পুৰা হৈ যাব মনৰ কামবিলাক আপোনাৰ সফল হ'ব ৰুকা হোৱা কামবিলাক আপোনাৰ যিবিলাক কাম আপোনাৰ হোৱা নাই এই কামবিলাক আপোনাৰ ৰাস্তা খুলি যাব যতে যাব আপুনি সফল হ'ব সাকসেস হ'ব আপুনি কামিয়াবি হাসিল কৰিব পাৰিব আপুনি ৰাতি খোৱাৰ আগত দৰ্শকটো 100 বাৰ পঢ়িব আপুনি সৰু দৰ্শকটো আপোনাক শুনাই দিছো এই দৰ্শকটো সব মানুহে পঢ়িব পাৰে সাল্লাল্লাহু আলাইহি সাল্লাম 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 আপুনি 100 বাৰ পঢ়িব আপুনি পাক সাফ হৈ লব ওযু কৰিব ওযু কৰাৰ পিছত যাতে সেই জাগাত কাপোৰবিলাক যাতে সাফা থাকে লেতেৰা হৈ নাথাকে আৰু কাৰো লগত কথা নাপাতিব আপুনি পাৰিলে আপুনি সেই ৰুমত যাতে আপুনি অকলশৰীয়াকে আপুনি আমল কৰিব আপুনি লগাতাৰ 3 দিন কৰিব আপুনি হেতু সময়ত যাতে তাক আপুনি পাৰিলে আতৰ অকমান লগাই লব নিজৰ গাত নহলে আপুনি আতৰ যদি নাই আপুনি ধূপ বা আগৰবাতি আপুনি লবান বা আপুনি খুশবুদাৰ এনেকা বস্তু যাতে আপুনি ৰুমটোত যাতে গুনাই থাকে খুশবুদাৰ বস্তু আতৰ নাই যদি ধূপ নাই তেতিয়া কি কৰিব আপুনি তেনেকে আমল কৰিব কোনো অসুবিধা নাই খালি পাক সাফ হোৱাটো জৰুৰী নাপাকি হালতত আপুনি নকৰিব গুনাহগাৰ নিজে হ'ব খুদ গুনাহগাৰ জিম্মাদাৰ আপুনি উঠাব হেতু কাৰণে আপুনি মনৰ আশা পুৰা হৈ যাব যতে যাব আপোনাৰ কাম দৰ্শকৰ ভগৱতত কাম সকলো কাম সাকসেস হ'ব জাদু কৰা নজৰ লগা বন্দিজ আপোনাৰ মুখ লগাটো দূৰে কথা সকলো কামত আপুনি সফল হ'ব আপুনি সফল নচিব কৰিব হেতু কাৰণে পাৰিলে যি সকলে আপুনি ভিডিওটো চাই আছে আপুনি স্কিপ নকৰি আপুনি লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত প্যাৰি সাহৰ নাম লিখি দিব আৰু যাতে আপুনি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহিব আৰু দোস্তবিলাকক আপুনি শ্বেয়াৰ কৰি দিব যাতে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপুনি ভিডিওটো এনেকুৱা চাই ভাল লাগিলে যাতে কমেন্টত মতামত আপুনি জনাব তেতিয়া মোৰ হুছলা বাঢ়িব মই কমেন্টত পঢ়িলে নিশ্চয় গম পাম মই ইয়াতকৈ যদি আৰু ভাল ভিডিও বনাব পাৰো তেতিয়া মোৰ হুছলা বাঢ়িব ভিডিওটো চাই কেনেকুৱা পালে মই কমেন্টত জনালে তেতিয়া মই গম পাম ভিডিওটো কেনেকুৱা মই বনাইছো আৰু কেনেকুৱা লাগিলে আপোনালোকৰ মতামতটো কমেন্টত জনালেহে মই গম পাম আৰু আগলৈ হুছলা বাঢ়িব ভিডিও বনাবলৈ এটো কাৰণে আপোনালোকৰ মতামত লাগে আৰু আপোনালোকে মোক হুছলা বঢ়াব লাগিব আপোনালোকে আগুৱাই লৈ যাব লাগিব এটো কাৰণে যিখিনি ভিডিও চলে যাতে আপুনি দৰ্শকবিলাক শ্বেয়াৰ কৰি দিয়ে এতিয়া মই ইজাজত লৈছো আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু